যোৱা বছৰৰ পৰা নৰ্থ ইষ্টৰ যি 8খন ষ্টেট আছে এই 8খন ষ্টেটৰ মাজত আমি এখন টুৰ্ণামেণ্ট পাতিছিলোঁ আণ্ডাৰ 14 গাৰ্লছ এণ্ড আণ্ডাৰ 15 বয়জ। এই টুৰ্ণামেণ্টখন ৰাইজিং ষ্টাৰ্ছ বুলি উমেন্সৰ নামত কৰিছোঁ আৰু ইয়াতে আমাৰ নৰ্থ ইষ্টৰ অসমৰ ত্ৰিপুৰাকে ধৰি 6টা আন নতুনকৈ মেম্বাৰশ্বিপ পোৱা নৰ্থ ইষ্টৰ দল টোটেল মুঠ 8টা দলৰ মাজত এই টুৰ্ণামেণ্টখন পাতিছোঁ যাতে আমাৰ ইয়াৰ য়াং উঠি অহা ক্ৰিকেটাৰ মহিলাই হওক বা পুৰুষে হওক তেওঁলোকে BCCI টুৰ্ণামেণ্ট যিহেতু আণ্ডাৰ 16 বা আণ্ডাৰ 15ৰ পৰা আৰম্ভ হয় তাৰ আগত প্ৰিপেৰেশ্যনৰ কাৰণে এই টুৰ্ণামেণ্টখন ইণ্ট্ৰডিউচ কৰা হৈছে আৰু এই টুৰ্ণামেণ্টখন যথেষ্ট কম্পিটিটিভ হৈছে। আমি যোৱা বছৰ গুৱাহাটীতে পাতিছিলোঁ, এই বছৰ আমি ল'ৰাৰ খেলখিনি আমি ত্ৰিপুৰাত পাতিছোঁ আৰু মহিলাৰ খেলখিনি গুৱাহাটীত পতা গৈছে। খুব ভাল এখন খেল হ'ল। বতৰৰ কাৰণে হয়তো পুৰা কমপ্লিট কৰিব নহ'ল, কিন্তু BJD প্ৰচেছত আমি খেলখন অসম ক্ৰিকেট দলটো জয়ী হৈছে। মই দুয়োটা দলকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু এই খেলখনৰ দ্বাৰা আমাৰ আগন্তুক সময়ত যিসকল উঠি অহা ক্ৰিকেটাৰ আছে তেওঁলোকে এখন প্ৰপাৰ প্লেটফৰ্ম পাই নিজকে টেষ্ট কৰিব পাৰিছে আৰু ভৱিষ্যতৰ যিখিনি BCCI ডমেষ্টিক ক্ৰিকেট হয় তাৰ কাৰণে ফুল্লি প্ৰিপেয়াৰ কৰিবৰ কাৰণে এটা সুবিধা পাইছে। ইয়াৰ ফলত আগন্তুক সময়ত নৰ্থ ইষ্ট ষ্টেট কেইখনৰ প্ৰত্যেকজন য়াং ক্ৰিকেটাৰ ল'ৰাই হওক ছোৱালী হওক এখন প্লেটফৰ্ম পাইছে আৰু কম্পিটিটিভ ক্ৰিকেটৰ কাৰণে যিখিনি প্ৰস্তুতি কৰিব লাগে সেই প্ৰস্তুতি কৰাৰ কাৰণে সুবিধা পাইছে আৰু ইয়াক যদি ভালকৈ সদব্যৱহাৰ কৰে তেতিয়াহ'লে আগন্তুক সময়ত অসম তথা নৰ্থ ইষ্টৰ 7খন ষ্টেটে ভাৰতীয় যিকোনো ষ্টেটৰ লগত সমপৰ্যায়লৈ পাবগৈ আৰু খুব ভাল প্ৰদৰ্শন কৰি ইয়াৰ পৰা আগন্তুক দিনত বিভিন্ন সময়ত ভাৰতীয় দল বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আমাৰ খেলুৱৈসকলে খেলাৰ পোৱাৰ সুবিধা পাব। আপুনি ভাষণৰ মাজত ইনডোৰ ক্ৰিকেট ফেচিলিটিৰ কথা কৈছিলে, অকণমান যদি আপুনি কৈ দিয়ে। চাওক, অসম এইটো মই ক'ব লাগিলে 2022 চনত যি সময়ত জয় শ্বাহ ডাঙৰীয়া আজিৰ তাৰিখত ICCৰ চেয়াৰপাৰ্চন তেখেতে এটা প্ৰজেক্ট লৈছিলে। সেইটো সময়ত মই জইণ্ট ছেক্ৰেটাৰী আছিলোঁ, জয় শ্বাহ ডাঙৰীয়া BCCI ছেক্ৰেটাৰী আছিলে। সেই সময়ত নৰ্থ ইষ্টত তেখেতে ক্ৰিকেট ডেভেলপমেণ্টৰ কাৰণে যিহেতু আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট পৰিমাণৰ বৰষুণ হয়, আমি যিটো ছামাৰ ছিজন বা অফ ছিজন কয় সেইখিনি সময়ত প্ৰেক্টিছ কৰা যথেষ্ট অসুবিধা হয়। তাৰ কাৰণে যাতে খেলুৱৈসকলৰ কোনো ধৰণৰ প্ৰেক্টিছৰ সময়ত অফ ছিজন বিশেষকৈ কোনো ধৰণৰ বিসংগতি নহয় বা কোনো ধৰণৰ ইণ্টাৰাপশ্যন নহয় তাৰ কাৰণে ইনডোৰ ক্ৰিকেট ফেচিলিটি কৰাৰ এটা প্ৰজেক্ট লৈছিলে আৰু সেই প্ৰজেক্ট অনুসৰি 6খন নতুন ৰাজ্যত অসম আৰু ত্ৰিপুৰাক বাদ দিয়া অৰ্থাৎ অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ছিকিম আৰু মেঘালয় এইকেইখন আৰু মিজোৰাম এইকেইখন ষ্টেটত এটা ক্ৰিকেট ফেচিলিটি কৰাৰ কাৰণে কাম আৰম্ভ কৰিছিলে আৰু এই কামখিনি সম্পূৰ্ণ হৈ উঠিছে। অহা পৰহিলৈ অৰ্থাৎ 28 এপ্ৰিল 2026 চনত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গেংটকৰ পৰা এই 6টা ফেচিলিটি উদ্বোধন কৰিব আৰু এই ফেচিলিটিকেইটা আৰম্ভ হোৱাৰ লগে লগে আমাৰ নৰ্থ ইষ্টৰ ক্ৰিকেটাৰসকলে গোটেই বছৰ অনুশীলন কৰি যোৱাত কোনো ধৰণৰ বাধা নহ'ব। তেওঁলোকে সুকলমে ক্ৰিকেটৰ প্ৰশিক্ষণ আৰু প্ৰেক্টিছ জাৰি ৰাখিব পাৰিব। এই কমপ্লিটলি প্ৰজেক্টটো হৈছিলে জয় শ্বাহ ডাঙৰীয়া যেতিয়া ছেক্ৰেটাৰী হয় এইটো BCCI নিজে প্ৰজেক্টটো লৈছিলে। ইয়াতে ষ্টেটৰ ফালৰ পৰা অকল মাটিখিনি লোৱা গৈছিলে আৰু গোটেই প্ৰজেক্টটো BCCI এটা ছিংগল এণ্টিটিক দি পেলাই গোটেই প্ৰজেক্টটো আৰম্ভ কৰি দিছে। ইটছ এ ভেৰি ষ্টেট অফ দ্য আৰ্ট ফেচিলিটি। তাতে ইনডোৰ ক্ৰিকেটৰ পিটছ আছে, লগত জিম আছে, ছুইমিং পুল আছে, এভৰিথিং ইজ কণ্ট্ৰল আণ্ডাৰ ওৱান ৰুফ। আৰু এই ফেচিলিটিত থকাৰ ফলত ক্ৰিকেটাৰসকলে নিজক কম্পিটিটিভ ক্ৰিকেটৰ যিখিনি প্ৰিপেৰেশ্যন কৰিব লাগে সমস্ত প্ৰিপেৰেশ্যন কৰাৰ সুবিধাখিনি থাকিব আৰু তেওঁলোকৰ বতৰৰ লগত কোনো সম্পৰ্ক নাথাকে। ৰ'দেই হওক বৰষুণেই হওক তেওঁলোকে উইদাউট এনি ইণ্টাৰাপশ্যন উইদাউট এনি ব্ৰেক গোটেই বছৰ তেওঁলোকে অনুশীলন কৰি পেলাই নিজক প্ৰস্তুত কৰাৰ কাৰণে সুবিধা পাব।